মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ ক্লাছ 6ৰ তোমালোকৰ প্ৰথম গোট পৰীক্ষা মানে তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ এখন প্ৰশ্ন ভিডিঅ' আকাৰে দিবলৈ গৈছোঁ। গতিকে প্ৰশ্ন পেপাৰখন তোমালোকে ভালদৰে চাবা। এই প্ৰশ্ন পেপাৰবিলাক তোমালোকে ভালদৰে চাই যাবা। গতিকে এই প্ৰশ্নবিলাক যদি তোমালোকে কৰিব পৰা পৰীক্ষাটো ভাল নম্বৰ পাবলৈ সক্ষম হ'বা। গতিকে এতিয়া আমি প্ৰশ্নবিলাক কৈ যাওঁ আৰু তাৰ উত্তৰবিলাকো তোমালোকক কৈ যাওঁ। গতিকে উত্তৰবিলাকো লিখি ল'বা। আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি? গতিকে তোমালোকে দিছে কেৱল উত্তৰ লিখা 1 নম্বৰকৈ দিছে। গতিকে তোমালোকে বহুত দীঘলকৈ লিখিব নালাগে, তোমালোকে কেৱল উত্তৰ লিখিলেই হ'ব। গতিকে লিখিবা আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হৈছে তোমালোকৰ 1 লিখিবা। মই ইয়াত লিখি থৈছোঁ, গতিকে তোমালোকে এইদৰে লিখিবা। ইয়াৰ পিছত তোমালোকক দিছে 49ক ৰোমান পদ্ধতিত প্ৰকাশ কৰা। গতিকে 49ক তোমালোকে ৰোমান পদ্ধতিত প্ৰকাশ কৰিলে XLIX বুলি লিখিব পাৰিবা। ইয়াৰ পিছত তোমালোকে চোৱা আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি? মনত ৰাখিবা আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হৈছে তোমালোকৰ 1। আৰু কেতিয়াবা তোমালোকৰ আহিব আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি? গতিকে তেতিয়া তোমালোকে লিখিবা 1। এতিয়া কিন্তু তোমালোকে 0 লিখিবা। তাৰপিছত তোমালোকৰ 2 নম্বৰ প্ৰশ্নটো দিয়া আছে 0 ধনাত্মক নে ঋণাত্মক? গতিকে তোমালোকে লিখিবা 0 ধনাত্মক বা ঋণাত্মক ইয়াৰ এটাও নহয়, ই ধনাত্মকো নহয় আৰু ঋণাত্মকো নহয়। ইয়াৰ পিছত তোমালোকৰ ই নম্বৰ অপশ্যন দুটা যমজ মৌলিক সংখ্যাৰ মাজৰ পাৰ্থক্য কিমান? মনত ৰাখিবা দুটা যমজ মৌলিক সংখ্যাৰ মাজৰ পাৰ্থক্য হৈছে তোমালোকৰ 2 এই বুলি লিখিবা। ইয়াৰ পিছত তোমালোকৰ দিছে 1000ৰ পূৰ্বপদটো কি? গতিকে লিখিবা 1000ৰ পূৰ্বপদ হৈছে 999 মানে 999। মানে ইয়াৰ পৰা 1 কমাই দিলে তুমি ইয়াৰ পূৰ্বপদ পাই যাবা। গতিকে পূৰ্বপদ উলিয়াবলৈ হ'লে 1 কমাব লাগে আৰু উত্তৰ পদ উলিয়াবলৈ হ'লে তোমালোকে 1 যোগ কৰিব লাগে। গতিকে তোমালোকে ইয়াত 1 বিয়োগ কৰিবা। ইয়াৰ পিছত তোমালোকৰ দিছে সংখ্যা ৰেখাত ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰা। গতিকে তোমালোকৰ 2 নম্বৰকৈ দিয়া আছে প্ৰতিটো অংকত 2 নম্বৰ 2 পূৰণ 4 = 8 নম্বৰ। গতিকে প্ৰথমতে তোমালোকৰ দিছে 8 + 8 13ৰ পৰা 10 বিয়োগ কৰিব কৈছে, 4ৰ লগত 6ৰ লগত 4 পূৰণ কৰিব কৈছে আৰু 20ক আমি 5ৰে হৰণ কৰিব কৈছে। গতিকে আমি ইয়াৰ পিছত ইয়াৰ উত্তৰবিলাক কিদৰে কৰিব লাগে এই উত্তৰবিলাকো মই তোমালোকক কৰাই দিছোঁ, ভালদৰে মন কৰিবা। নেক্সট প্ৰশ্নটো এইখিনিতে তোমালোকৰ অংকটো অলপ ভুল হৈছে। ইয়াত তোমালোকৰ 8 এটা বহাব পাহৰি গৈছিলোঁ মই, 8 এটা থাকিব মানে তোমালোকৰ 138 হ'ব, 138 হ'ব। গতিকে 138 হ'ল। গতিকে আমি কি কৰিম এতিয়া চোৱা, গতিকে অংকটো তোমালোকৰ অলপমান ভুল হৈছিলে। গতিকে মই প্ৰশ্নটো তোমালোকৰ শুদ্ধ কৰি দিছোঁ। গতিকে তোমালোকে এবাৰ ভালদৰে চাই ল'বা। ইয়াত তোমালোকৰ 8 হ'ব লাগে, 8 বনাই দিলোঁ। ইয়াৰ পিছত তোমালোকৰ ইয়াত কি হ'ব 1 ইয়াত দিছিলোঁ তোমাৰ লগত 720, তাৰ লগত আমি 138 পূৰণ কৰিলোঁ। পূৰণ কৰাৰ পিছত তোমালোকে কিমান পালোঁ ইয়াত দেখুৱাই দিছোঁ, মই ভালদৰে চাই ল'বা। 99,370 হ'ব। গতিকে তোমালোকে এই সংখ্যাটো লিখিব পাৰিবা। এবাৰ ভালদৰে চাই ল'বা তথাপিতো। ইয়াৰ পিছত 10 নম্বৰ প্ৰশ্নটো চাবা সত্য নে অসত্য বিচাৰ কৰা। আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হৈছে 0। আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা 0 কেতিয়াও নহয়, 1 হ'ব লাগে। গতিকে তোমালোকে এইটো অসত্য লিখি দিবা। এটা সংখ্যাৰ গুণিতক সংখ্যা অসীম, সত্য। এইটো মনত ৰাখিব, গুণিতকৰ সংখ্যা সদায় অসীম থাকে। আটাইবোৰ স্বাভাৱিক সংখ্যাই
পূৰ্ণ সংখ্যা আটাইবোৰ স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা গতিকে তোমালোকে এইটো লিখিবা কি সত্য ইয়াৰ পিছত নেক্সট প্ৰশ্নটো চোৱা প্ৰত্যেক সংখ্যাই ইয়াৰ প্ৰতিটো উৎপাদকৰ গুণিতক গতিকে তোমালোকে প্ৰত্যেক সংখ্যাই ইয়াৰ প্ৰতিটো উৎপাদকৰ এটা গুণিতক গতিকে তোমালোকে এইটো সত্য বুলি লিখিবা এইখিনি তোমালোকৰ আছিলে প্ৰশ্ন পেপাৰখন গতিকে তোমালোকে যদি ভাল পোৱা চাই যদি তোমালোকে উপকৃত হ'ব পাৰিছা তেতিয়াহ'লে মোৰ চেনেলটো এবাৰ লাইক কৰিবা ছাবস্ক্ৰাইব কৰিবা শ্বেয়াৰ কৰিবা আজিলৈ মই তোমালোকক ইমানতে এৰিব বিচাৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম